নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আত্মহত্যা মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 10,000 টকা। কেৱল ইয়াৰ নাই, অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। লগতে আপোনাৰ বাবে এটা ভাল খবৰ, পোষ্ট অফিসত আপুনি 5টা একাউণ্টৰ জৰিয়তে লাভ কৰিব পাৰিব কেইবাটাও আঁচনি। হয় বন্ধু বান্ধৱীসকল, পোষ্ট অফিসৰ 5টা আঁচনি মুকলি কৰা হৈছে। কি আঁচনি মুকলি কৰা হৈছে সম্পূৰ্ণকৈ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পোষ্ট অফিস সেভিং স্কিম, পোষ্ট অফিসৰ 5খন বিশেষ আঁচনি মহিলা পুৰুষৰ বাবে বহুত সুবিধা। হয়, আপুনি কি সুবিধা লাভ কৰিব পোষ্ট অফিসৰ এই 5টা আঁচনিৰ জৰিয়তে। প্ৰথমখন আঁচনি হৈছে পোষ্ট অফিসৰ মাহিলী উপাৰ্জন আঁচনি POMIS। যদি আপোনালোকে এইখন আঁচনি সম্পূৰ্ণকৈ আবেদন কৰিবলৈ যায় তেনেক্ষেত্ৰত আপুনি কি সুবিধা লাভ কৰিব পাৰিব। যদি আপুনি কম বিপদঞ্চকৰ সৈতে বিনিয়োগ কৰিব বিচাৰে তেন্তে পোষ্ট অফিসৰ মাহিলী উপাৰ্জন আঁচনি POMIS আপোনাৰ বাবে এটা উত্তম বিকল্প হ'ব পাৰে, কিয়নো মাহিলী উপাৰ্জনৰ আঁচনি আপুনি 6.6% হাৰত সুদ লাভ কৰিব আৰু সুদৰ পৰিমাণ প্ৰতিমাহে আপোনাৰ সঞ্চয় একাউণ্টত জমা কৰা হ'ব। আৰু এই মাহিলী উপাৰ্জন আঁচনি MIS ম্যাদ সীমা হৈছে 5 বছৰৰ, যাক পৰৱৰ্তী সময়ত 5ৰ পৰা হয় আপুনি ঠিকেই শুনিছে 5/5 বছৰৰ বাবে বৃদ্ধি কৰিব পাৰিব। কেৱল ইয়াই নহয়, এই মাহিলী উপাৰ্জন আঁচনি MIS ম্যাদি হৈছে 5 বছৰৰ বাবে, আৰু যাৰ জৰিয়তে এই আঁচনিৰ পোষ্ট অফিসৰ আঁচনি হোৱাৰ হেতুকে ই সম্পূৰ্ণৰূপে বিপদমুক্ত। আপুনি এই একাউণ্টৰ সৰ্বাধিক 4.5 লাখ টকা ৰাখিব পাৰে। অৱশ্যে এই আঁচনিৰ যৌথ একাউণ্টৰ সুবিধাও আছে। যদি আপুনি এটা যৌথ একাউণ্ট খোলে তেন্তে ইয়াৰ ধন ৰখাৰ সৰ্বাধিক সীমা হৈছে 9 লাখ টকা। হয়, আপুনি ঠিকেই শুনিছে। 1 নম্বৰ যিখন পোষ্ট অফিসৰ মাহিলী উপাৰ্জন আঁচনিৰ এইখন আঁচনিৰ বিষয়ে সম্পূৰ্ণকৈ জানিলে, তাৰপিছত 2 নম্বৰ আঁচনিটো হৈছে জ্যেষ্ঠ নাগৰিক সঞ্চয় একাউণ্ট SCSS। পোষ্ট অফিসত জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিৰ সুবিধা আছে আৰু বৰ্তমান আঁচনিখন 7.4% হাৰত সুদ প্ৰদান কৰা হয়। ইয়াৰ ওপৰত লাভ কৰা সুদ 3 মাহৰ অন্তত একাউণ্টত জমা কৰা হয়। বন্ধু বান্ধৱীসকল, এই সুদটো কিন্তু 3 মাহৰ পিছতে আপোনাৰ একাউণ্টত পোনপটীয়াকৈ প্ৰদান কৰা হয় আৰু ইয়াৰ আয়কৰ আইনৰ ধাৰা 80ৰ অধীনত কৰ ৰেহাই প্ৰদান কৰা হয়। আৰু 3 নম্বৰটো হৈছে আঁচনি ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ NCC বুলি কোৱা হয়। পোষ্ট অফিসৰ আন এক আঁচনি হৈছে ৰাষ্ট্ৰীয় সংৰক্ষণ প্ৰমাণপত্ৰ। এই আঁচনি প্ৰায় ফিক্সড ডিপজিটৰ দৰে একেই বুলি কোৱা হয়। ৰাজহুৱা ভৱিষ্যত পুঁজি PPFৰ দৰে এই আঁচনিখনৰ ক্ষেত্ৰতো সুতৰ ওপৰত কোনো কৰ দিবলগীয়া নহয় আৰু এই আঁচনিৰ ওপৰতো আপুনি 6.8% হাৰত সুদ লাভ কৰিব, যাক বাৰ্ষিক ভিত্তিত গণনা কৰা হয়। অৱশ্যে এই আঁচনিৰ অধীনত জমা থোৱাৰ ধনৰ ওপৰত লাভ কৰা সুদ আঁচনিৰ ম্যাদ সমাপ্তিৰ পিছত মূলধনৰ সৈতে একেলগে লাভ কৰিব। এই আঁচনিৰ জমাৰ ওপৰত আয়কৰ আইনৰ ধাৰা 80ৰ অধীনত কৰ ৰেহাই প্ৰদান কৰে। হয়, আপুনি 3 নম্বৰ আঁচনিটো নিশ্চয় সম্পূৰ্ণকৈ জানিলে। তাৰপিছত 4 নম্বৰটো আঁচনি হৈছে পোষ্ট অফিসৰ টাইম ডিপজিট। আৰু পোষ্ট অফিসত থকা টাইম ডিপজিট নামৰ আঁচনিৰ পৰিকল্পনাটো আপোনালোকৰ বাবে এটা ভাল, কিয়নো আপোনালোকে সম্পূৰ্ণকৈ জানে পৰিকল্পনাৰ সময় হৈছে 5 বছৰ আৰু আপুনি ন্যূনতম 200 টকাৰে এই আঁচনিত বিনিয়োগ আৰম্ভ কৰিব পাৰে। আৰু আঁচনিখনে প্ৰথমতে 3 বছৰৰ বাবে বা 5.5% হাৰত সুদ প্ৰদান কৰে, যদিও 5ম বছৰত ইয়াৰ ওপৰত 6.7% সুদ প্ৰদান কৰা হয় আৰু ইয়াৰ ওপৰত পৰিশোধ কৰা সুদ বাৰ্ষিকভাৱে উপলব্ধ হয়। তাৰপিছত 5 নম্বৰটো আঁচনি হৈছে কিষাণ বিকাশ পত্ৰ KVP বুলি কোৱা হয়। আৰু কিষাণ বিকাশ পত্ৰ KVP আঁচনি সাধাৰণতে লোকৰ মাজত অধিক জনপ্ৰিয়। নিকটৱৰ্তী ডাকঘৰলৈ গৈ আপুনি ইয়াক ক্ৰয় কৰিব পাৰে। 1000 টকাৰ পৰা আৰম্ভ কৰি এই আঁচনিত ই হৈছে এক প্ৰকাৰৰ প্ৰমাণপত্ৰ যি আপুনি পোষ্ট অফিসৰ পৰা ক্ৰয় কৰিব পাৰে আৰু ইয়াক বণ্ডৰ দৰে প্ৰমাণপত্ৰ হিচাপে জাৰি কৰা হয় আৰু ইয়াৰ ওপৰত চৰকাৰৰ তৰফৰ পৰা এক নিৰ্দিষ্ট সুদ লাভ কৰিব পাৰি। চৰকাৰে প্ৰতি 3 মাহৰ বাবে সুতৰ হাৰ নিৰ্ধাৰণ কৰে আৰু 6.9% সুতৰ হাৰৰ ওপৰত ভিত্তি কৰি আঁচনিৰ অধীনত 9 বছৰ আৰু 2 মাহ অৰ্থাৎ
110 মাহৰ আপোনাৰ ধন দুগুণ হৈ পৰে হয় বন্ধু-বান্ধৱীসকল আপুনি 5 টকীয়া আঁচনিৰ খবৰ জানিলে পোষ্ট অফিচৰ যদি আপুনি পোষ্ট অফিচত সম্পূৰ্ণকৈ সঞ্চয় কৰিব বিচাৰে তেনে ক্ষেত্ৰত এই 5টা আঁচনিৰ ভিতৰত যিকোনো এটা আপুনি খুলিব পাৰে সো বন্ধু-বান্ধৱীসকল আপোনাৰ কোনটো সুবিধাজনক হ'ব আচলতে কোনটো বেছি ভাল আঁচনি আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব 1 নম্বৰ 2 নম্বৰ নে 3 নম্বৰ নে 4 নম্বৰ আঁচনিটো আপোনাৰ বাবে সুবিধাজনক হ'ব লগতে গোটেই জনতাৰ বাবে কোনটো আঁচনি খুবেই সুবিধা হ'ব নিশ্চয় আপুনি কমেন্ট বক্সত জনাব তাৰ পিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মহিলাৰ নতুন বাজেট মুকলি কৰিছে 2024 চনৰ বাজেটত হয় বন্ধু-বান্ধৱীসকল অসম চৰকাৰ 2024-25 বাজেটক আদৰি ৰাজ্যিক বিজেপি অৱশেষত বিজেপি চৰকাৰে কি সম্পূৰ্ণকৈ ঘোষণা কৰিছে আত্মসহায়ক গোটৰ মহিলাৰ বাবে এটা ভাল খবৰ লগতে অৰুণোদয় আঁচনিৰ কথা উল্লেখ কৰিছে এইখন আঁচনি অসমৰ সৰ্বস্তৰ জনগণৰ আশা আকাংক্ষাৰ লগতে এখন আত্মনিৰ্ভৰশীল তথা সমৃদ্ধিশালী অসম গঢ়ি তোলাৰ প্ৰতি লক্ষ্য আগত ৰাখি বিধানসভাৰ পবিত্ৰ সদনৰ মজিয়াতে অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ দাখিল কৰা পূৰ্ণাংগ বিত্ত বাজেট 2024-25 ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আদৰণি জনাইছে আৰু এক প্ৰেছ ভিত্তিত কলিতাই কয় যে এই বাজেটখনত এখন সৰ্বাংগ উন্নয়ন তথা জনমুখী আৰু আন্তঃগাঁথনিমুখী বাজেট ৰাজ্যৰ সৰ্বাংগীন বিকাশ তথা দ্ৰুত উন্নয়নৰ স্বাৰ্থত আজিৰ বিত্ত বাজেটৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিত আৰু অসম মালাত অৰুণোদয় 3.0 আঁচনিৰ জৰিয়তে কিন্তু লাখ লাখ মানুহৰ বাবে এটা ভাল খবৰ আহি পৰিছে লগতে অসম মালাত 3.0 আঁচনিৰ জৰিয়তে পথসমূহ দ্ৰুত গতিত নিৰ্মাণ কৰাৰ বাবে কেইবা হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে তদুপৰি গ্ৰামৰ মহিলা উদ্যোগী সবলীকৰণৰ পদক্ষেপ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ লগতে অসমৰ মাইক্ৰ ফাইনেন্স আঁচনিৰ উদ্গনিৰ লগতে সহায় আঁচনিৰ জৰিয়তে অসমৰ নাৰী শক্তিৰ ধাৰমুক্তকৰণ কৰি তুলিবলৈ তৃতীয় পৰ্যায়ৰ কেইবা হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে আনহাতে মুখ্যমন্ত্ৰী মইনা আঁচনিৰ জৰিয়তে উচ্চ শিক্ষাৰ নামভৰ্তিৰ বাবে 10 লাখ ছাত্ৰীসকলক উদগনিমূলক আৰ্থিক বিত্তীয় অনুদান আগবঢ়োৱা হ'ব পৌৰসভাৰ নিয়োজিত সাফাই কৰ্মীৰ সকলৰ বাবে গৃহ নিৰ্মাণ লগতে গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ মহিলা সদস্যক 10,000 কোটি টকা প্ৰদান কেইবা কোটি টকা ব্যয়েৰে ষ্টেডিয়াম নিৰ্মাণ চৰকাৰী তথা ব্যক্তিগত গৃহত সৌৰশক্তি ব্যৱস্থাপনাৰ বাবে বাজেট ধন ধাৰ্য কৰা হৈছে ৰাজ্যিক সভাপতি গৰাকীয়ে কয় এই জনমুখী বাজেটখনে অনাগত দিনবোৰত ৰাজ্যখনক আৰু অধিক আগবঢ়াই নিয়াৰ লগতে অসমৰ আৰ্থ ব্যৱস্থাৰ ভেটি অধিক শক্তিশালী তথা সদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশাবাদী কলিতাৰ লগতে অসমবাসী এখন সৰ্বগতিশীল বাজেট প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী অজন্তা নেওগ আন্তৰিক ধন্যবাদ জনালে হয় বন্ধু-বান্ধৱীসকল চৰকাৰে কি আঁচনিৰ কথা ঘোষণা কৰিছে 2024 বৰ্ষৰ বাজেটত নিশ্চয় সম্পূৰ্ণকৈ জানিলে আত্মসহায়ক গোটৰ মহিলাক কিন্তু চৰকাৰে 10,000 টকা সোমাই দিব অতি শীঘ্ৰেই আৰু আগষ্ট মাহত কিন্তু টকা দিয়াৰ কথা ঘোষণা কৰিছে আৰু তাৰিখটো যেতিয়া ফাইনেল হ'ব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম সো বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'